আজি আৰম্ভ কৰিব লৈছো ভাগৱতৰ প্ৰথম স্কন্ধৰ ৭ম অধ্যায়। দ্ৰোণাচাৰ্য পুত্ৰ অশ্বত্থামাক দণ্ড প্ৰদান। ঋষি শৌনকে ইয়াতে সূতমুনিক সুধিলে, হে সূতমুনি, নাৰদ মুনিৰ প্ৰস্থানৰ পাছত শক্তিশালী দিব্য ৰূপত স্থিত ব্যাসদেৱে কি কৰিলে? মানে নাৰদ মুনি আৰু ব্যাসদেৱৰ কথোপকথন আগৰ অধ্যায়কেইটাত কোৱা হৈছিলে। নাৰদ মুনিয়ে ব্যাসদেৱৰ পৰা প্ৰস্থান লোৱাৰ পাছত দিব্য ৰূপত স্থিত ব্যাসদেৱে কি কৰিলে বুলি ঋষি শৌনকে সূতমুনিক সুধিলে। তাৰ পাছত সূতমুনিয়ে এই বুলি ক'বলৈ ধৰিলে, বেদত উল্লেখ থকা সৰস্বতী নদীৰ পশ্চিম পাৰত শ্যামাপ্ৰাস নামৰ ঠাইত ধ্যানৰ বাবে উপযুক্ত এক আশ্ৰম আছে। ঋষিসকলৰ আধ্যাত্মিক কাৰ্যকলাপ বৃদ্ধি কৰিবলৈ বাবে ই এক উল্লেখযোগ্য স্থান হয়। এই অধ্যায়ৰ পৰা শ্ৰীমদ ভাগৱতৰ বৰ্ণনা আৰম্ভ হৈছে। ইয়াত শক্তিশালী দিব্য ৰূপত স্থিত বুলি ব্যাসদেৱক এইকাৰণেই কোৱা হৈছে যে নাৰদ মুনিৰ প্ৰস্থানৰ পাছত শ্ৰীমদ ভাগৱত লিখিবলৈ আৰম্ভ কৰাৰ আগত ব্যাসদেৱে সমাধিত বহি ভক্তিৰ বলত সম্পূৰ্ণ সত্য অনুভূতি প্ৰাপ্ত কৰিলে। জামু গছেৰে আগুৰি থকা নিজৰ আশ্ৰমৰ সেই স্থানত শ্ৰীল ব্যাসদেৱে জল স্পৰ্শ কৰি শুদ্ধিকৰণ হৈ ধ্যান কৰিবলৈ বহিল। এইদৰে কোনো ভৌতিক কাৰ্যত লিপ্ত নোহোৱাকৈ ব্যাসদেৱে ভক্তিযোগত মন স্থিৰ কৰি পৰমেশ্বৰৰ পূৰ্ণ অধীন বাহ্যিক শক্তি মহামায়াসহ তেওঁৰ দৰ্শন কৰিলে। ব্যাখ্যা: ভগৱান বাসুদেৱৰ চাৰিওফালে হেঙুলীয়া ৰঙৰ নিৰ্বিশেষ ব্ৰহ্মজ্যোতিয়ে আৱৰি আছে। হেঙুলীয়া মানে কি হয়? হেঙুলীয়া মানে হ'ল অৰেঞ্জ কালাৰ। ইয়াত কোৱা হৈছে যে ভগৱান শ্ৰীকৃষ্ণৰ চাৰিওফালে এটা অৰেঞ্জ ৰঙৰ অৰা বা নিৰ্বিশেষ ব্ৰহ্মজ্যোতিয়ে আৱৰি আছে। ভগৱানৰ কৃপা লাভ কৰিলেহে এই আৱৰণখন আঁতৰি যায় আৰু তেতিয়া শ্ৰী ভগৱানৰ বাস্তৱিক শ্ৰীমুখৰ দৰ্শন হয়। এই বুলি উপনিষদত উল্লেখ আছে। ধ্যান কৰোঁতে ব্যাসদেৱে সেই ব্ৰহ্মজ্যোতিৰ ধ্যান কৰা নাছিল, কাৰণ সেয়া ভগৱানৰ পূৰ্ণ ৰূপ নহয়। পূৰ্ণ ৰূপ হ'ল শ্ৰী ভগৱানৰ ব্যক্তিত্ব, যাৰ বিষয়ে শ্ৰীমদ ভাগৱত গীতাত শ্ৰীকৃষ্ণই কৈছে, বাসুদেৱ সৰ্বম ইতি, অৰ্থাৎ পৰম ব্ৰহ্মই পুৰুষ বা ব্যক্তি বুলি কোৱা হৈছে। বহু বৈদিক গ্ৰন্থত আৰু শ্ৰীমদ ভাগৱত গীতাতো পৰম ভগৱানক সনাতন আৰু আদি পুৰুষ বুলি নিশ্চিত কৰা হৈছে। পৰম সত্তা ভগৱানৰ বহুতো শক্তি আছে, যাৰ ভিতৰত তিনিটা মহত্বপূৰ্ণ। সেই তিনিটা হৈছে আভ্যন্তৰীণ শক্তি, যাক যোগমায়া বুলি কোৱা হয়। দ্বিতীয়জন হ'ল বাহ্যিক শক্তি, যাক মহামায়া বুলি কোৱা হয়। আৰু তৃতীয়জন হ'ল নিৰপেক্ষ বা তটস্থ শক্তি। এই তিনিটা শক্তি বিশেষভাৱে মহত্বপূৰ্ণ। চন্দ্ৰৰ পোহৰৰ আভা যেনেকৈ চন্দ্ৰৰ লগত থাকে, তেনেকৈ আভ্যন্তৰীণ শক্তি যোগমায়া পৰম সত্তাৰ লগত থাকে। এই যোগমায়াই আমাক প্ৰভুৰ লগত একাত্ম হোৱাত সহায় কৰে। আনহাতে বাহ্যিক শক্তিক অন্ধকাৰৰ লগত তুলনা কৰা হয়, কাৰণ ই জীৱবোৰক অজ্ঞানতাৰ আন্ধাৰত ৰাখে। এই শক্তিয়ে সাংসাৰিক সকলো সুখ সুবিধা প্ৰদান কৰি ভগৱানৰ পৰা জীৱক আঁতৰাই ৰাখে। জীৱাত্মাই প্ৰকৃতিৰ তিনিও গুণৰ বন্ধনৰ পৰা
আঁতৰি আহিলেও এই বাহ্যিক শক্তিৰ প্ৰভাৱৰ বাবে নিজকে সাংসাৰিক জগতৰ লগত জড়িত হৈ থকা বুলি ভাবি সাংসাৰিক কষ্টসমূহৰ ফল ভুগি থাকে। মায়াৰ কবলত কষ্ট ভুগি থকা মানৱ জাতিৰ বাবে শ্ৰীমদ ভাগৱত হৈছে আয়ুৰ্বেদিক মকৰধ্বজৰ সমান দৰৱ। ধ্যানস্থ হৈ ব্যাসদেৱে বদ্ধ আত্মাৰ কি বেমাৰ হৈছে সেই বেমাৰৰ প্ৰকৃত কাৰণ ধৰা পেলাইছে। তেওঁ বেমাৰী অৱস্থাত থকা আত্মা আৰু বেমাৰৰ কাৰণ দুয়োটাকে দেখিছিল, আৰু সেই বেমাৰটোৱে হৈছে এই বাহ্যিক শক্তি মহামায়াৰ দ্বাৰা মোহগ্ৰস্ত হৈ কষ্ট পাই থকা। ধ্যানত তেওঁ পূৰ্ণ পৰম পুৰুষ পৰমেশ্বৰক দেখা পাইছিল, যাৰ পৰা মায়া শক্তি বহুত দূৰত আছে। নিঃসন্দেহে ভগৱান আৰু জীৱ দুয়ো গুণগতভাৱে সমান, কোৱালিটেটিভলি সমান হয়, কিন্তু ভগৱান মায়া শক্তিৰ নিয়ন্ত্ৰক হয়, আনহাতে জীৱ এই মায়া শক্তিৰ দ্বাৰাই নিয়ন্ত্ৰিত হৈ থাকে। এজন হ'ল কণ্ট্ৰলাৰ আৰু আনজন কণ্ট্ৰল হৈ থাকে। এইদৰে প্ৰভু আৰু জীৱ একেলগে এক আৰু সুকীয়াও হয়। ইয়াত আন এটা গুৰুত্বপূৰ্ণ কথা এই যে ভগৱান আৰু জীৱৰ মাজৰ যিটো চিৰন্তন সম্পৰ্ক, সেই সম্পৰ্কটো ঐশ্বৰিক হয়। নহলে তেওঁ মায়াৰ কবলৰ পৰা বদ্ধ আত্মাক মুক্ত কৰাৰ যন্ত্ৰণা গ্ৰহণ কৰি বাৰে বাৰে অৱতাৰ গ্ৰহণ নকৰিলেহেঁতেন। একেদৰে জীৱইও ভগৱানৰ প্ৰতি থকা স্বাভাৱিক প্ৰেম আৰু স্নেহ জাগ্ৰত কৰাৰ প্ৰয়োজন, আৰু এয়াই জীৱৰ সৰ্বোচ্চ সিদ্ধি। ভগৱানে কেতিয়াও আত্মাক বাহ্যিক শক্তি মহামায়াৰ দ্বাৰা বান্ধ খাই কষ্ট পাই থকাটো নিবিচাৰে। বাহ্যিক শক্তি মহামায়াও এই কথাটো ভালদৰে জানে। ভগৱানৰ লগত থকা আত্মাৰ এই চিৰন্তন সম্বন্ধটো পাহৰি যোৱা বাবে বাহ্যিক শক্তিয়ে নিজৰ মোহিনী শক্তিৰে আত্মাক ভ্ৰান্ত কৰাৰ কামটো কৰি থাকে, যাৰ ফলত আত্মা দিশহাৰা হৈ থাকে। এজন মৰমীয়াল পিতৃয়ে সন্তানক কোনোৱে অত্যাচাৰ কৰাটো নিবিচাৰে যদিও নিজৰ অশান্ত পুত্ৰক সংস্কাৰৰ বাবে কঠোৰ ব্যক্তিৰ তত্বাৱধানত গতাই দিয়ে, যাতে অনুশাসন পাই পুত্ৰ শুদ্ধ পথত আহে। ভগৱানেও ঠিক সেইদৰে মায়া শক্তিৰ এই কাৰ্যত বাধা নিদিয়ে, কাৰণ এনে কাৰ্য বদ্ধ আত্মাৰ সংস্কাৰৰ বাবে অতি প্ৰয়োজনীয়। অধিকাংশ মানুহে এই কথা নাজানে বাবে কষ্ট পাই থাকে যে ভৌতিক কষ্ট জীৱনৰ প্ৰতি অনাৱশ্যক হয়। ভক্তি যোগৰ দ্বাৰা প্ৰত্যক্ষ ৰূপক ইয়াক শান্ত কৰিব পাৰি। সেইবাবে মহামুনি ব্যাসদেৱে এই বৈদিক সাহিত্য শ্ৰীমদ ভাগৱতৰ সংকলন কৰিলে, যাৰ এই চিৰন্তন সম্বন্ধ পৰম সত্য ভগৱানৰ লগত আছে। এই বৈদিক সাহিত্য শ্ৰৱণ কৰাৰ লগে লগে পূৰ্ণ পুৰুষোত্তম ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তিৰ ভাৱনা জাগি উঠে, যি সুখ, মোহ আৰু ভয় ভাৱক সমূলি নষ্ট কৰি পেলায়। অৰ্থাৎ ই আমাৰ অন্তৰৰ সকলো দুখ আৰু মায়ামোহ আৰু ভয় এইবোৰক সমূলি নষ্ট কৰি পেলায়। শ্ৰীমদ ভাগৱতৰ সংকলন আৰু সংশোধন কৰি উঠি ব্যাসদেৱে নিজ পুত্ৰ শুকমুনিক আত্মসাক্ষাৎকাৰৰ মাৰ্গ থকা এই জ্ঞান প্ৰদান কৰিলে, যি পূৰ্বৰে পৰা আত্মসাক্ষাৎকাৰ প্ৰাপ্ত আছিল। অৰ্থাৎ শুকমুনি পূৰ্বৰে পৰা আত্মসাক্ষাৎকাৰ প্ৰাপ্ত আছিল, যি এই ব্যাসদেৱে এই শ্ৰীমদ ভাগৱতখন সংকলন আৰু সংশোধন কৰি উঠি প্ৰথমে তেওঁৰ পুত্ৰক এই মাৰ্গৰ এই জ্ঞান প্ৰদান কৰিলে।